জয়পুৰ বাজাৰত মিলন সংঘৰ লটাৰী খেল আছিল। যোৱা 29 তাৰিখত খেলখন পাতিবলৈ পেণ্ডেল কৰিলে। সন্ধিয়াৰ পিছত খেলখন পাতিবলৈ মানুহ বহুতখিনি ভিৰ কৰি আছে। তাৰপিছত বগান থানাৰ আৰক্ষী মহোদয় আহিছিল। আহি পেলাই কোনো কথা পতা নাই, বস্তুখিনি উঠাই লৈ গেল। বহুত মানুহ কৈছে খেলখন দিব লাগে। সিহঁতে কৈ আছে যে মোৰ এছপিৰ পৰা অৰ্ডাৰ আছে, এই খেলখন দিব নালাগে আর কি, কেঁচাল হৈ যাব। মোক সুধিলে যে কি আপনার খেলখন লাগে নেকি? হয়, মোৰ খেলখন লাগে, মই টিকেট লৈছো, খেলখন লাগে, সুস্থ খেলখন লাগে আমাৰ। কয় এতিয়া যে এছপি অৰ্ডাৰ কৰি আছে খেলখন বন্ধ কৰিব লাগে। কলম যে সেইটো নহয়, আপনি জানে আর কি। এটা বগান আরক্ষী ইয়ার আগতে এদিন 16 তাৰিখত খেলখন আছিল, 23 তাৰিখত, জুন মাহৰ 23 তাৰিখত খেলখন আছিল। কিবা পলম কৰি দেওয়াতে আগুন লগাই দিয়ে, পাব্লিকে কিবা পলাইছিল সেইকাৰণে তেওঁলোকে কমিটিখন পলাইছিল। ৰাতি 11টা বাজি গেছে, তাও খেলখন দিয়া নাই। তাৰপিছত ৰাইজে জুই লাগাই দিছে আর কি। দেওয়ার পিছতে খেলা হওয়া নাই। এই 29 তাৰিখত যেটো খেলখন আছিল তেতিয়াও দেওয়া নাই। আৰু ৰাতি 12টা-1টাৰ পিছত ফেসবুকত পাইলো যে খেলখন হৈ গেছে, খেলৰ ৰিজাল্ট ওলাইছে। এটা ফেসবুকত পাইছো। সেটা তো মই নাজানো, এটা ক'ত বা খেল দিল, মানে গোপনে মনে মনে দিয়ে আছে আর কি। সেটা ঘৰত বহি তার ইচ্ছা মতো আর কি, যেটা তার ইয়েত আছে, ক্যাশ কাউন্টার যে টিকিট আছে, এখানে মিলাই তার ইচ্ছে। এটা প্রাইজ পাবলিকে তো নাই। আপনি টিকিট লৈছে? হ্যাঁ, মই লৈছো। আপোনালোক কি কয় এতিয়া আগেও খেলখন লাগে আমাৰ 14খন খেল লাগে আর কি। ৰাইজৰ আগতে আমাৰ সন্মুখত খেলখন দিব লাগিব। আমাৰ জয়পুৰ বাজাৰত অপেনিং ভাবে খেলখন দিব লাগে। আপনার ঘৰটো জয়পুৰ বজাৰতে? হ্যাঁ, মই জয়পুৰ বাজাৰত দোকান। আপনি সিদিনাখন ৰাতি আছিল তাতে? ৰাতি পুলিচে এইবিলাক উঠাই লৈ ৰাতি 10টা পর্যন্ত আছিলো আর কি। আপনি গম পাই দেখিছে? হ্যাঁ, দেখিছো। হ্যাঁ, 10টার পিছত মই ঘৰত গৈছো। তাৰ পিছত বোলে কিবা কি হয়, তার তরফের পৰা ভাগ্য লটারি খেলা পাতিছিল। জুন মাহৰ 23 তাৰিখত খেলাখন আছিল। 23 তাৰিখত খেলাখন দিয়া নাই। পাব্লিকে হুলস্থুল কৰিছে, কিবা আগুন সাগুন লগাই দিছে। ওই খেলাখন দিয়া নাই, মানে সন্ধ্যা 7টা বজাত খেলাখন দিব, রাতি 11টা বাজি গেছে, খেলা দিয়া নাই। পাব্লিক তো হুলস্থুল কৰি আছে। ইয়াৰ পিছত ভাঙি চাঙি আগুন সাগুন লগাই দিছে। তাৰপিছত পুলিচ বগান থানাৰ আৰক্ষী মহোদয় ওসি স্যার আহিছিল। আহি হেনে গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কৰাৰ পিছত খেলাখন তো বাতিল হৈ গেল। তাৰপিছত খেলা কেতিয়া দিব এইবিলাক লৈ চৰ্চা হৈ আছে। তাৰপিছত খেলাৰ যেজন মানে প্ৰেচিডেন্ট আছিল নেকি, মেহবুব, তাই মানে প্ৰেছমেট দিলে যে মই 1-1.5 মাহৰ ভিতৰত খেলাখন দি দিম। সেই খেলাখন এই মাহৰ 29 এই রানিং মাহৰ 29 তাৰিখত খেলাখন আছিল ডেট। তাৰ মতে 29 তাৰিখত খেলা দিব। এই বটগাছতলাত অলপ সৰুকে পেণ্ডেল বনাইছে, একদম জাষ্ট একদম অলপ, তাত খেলাখন দিব। ৰাতি 10-9:30 বাজি গৈছে, খেলা দিয়া নাই। তাৰপিছত বগান থানাৰ আৰক্ষী স্যাৰ আহিছে। আহি এই পেণ্ডেলৰ গোটেইবিলাক বস্তু উঠাই লৈ গেছে। খেলা বলে পারমিশন নাই নেকি, কোনো পারমিশন নিয়া নাই। 2.5 লাখ টিকিটের খেলা, তেনেহলে 2.5 কোটি টাকার খেলা। ইমান একটা ডাঙৰ মানে খেলা, তাত পারমিশন নাই। এই বস্তুবিলাক মই বুজি নাপাওঁ। ঠিক আছে, খেলাখন দিব, সেই সময় মতো মানে এই বগান থানার আরক্ষী আহি গেল, বস্তুখিনি উঠাই লৈ গেল। আমার লগতে জানো যে এই খেলাখন বাতিল হয়েছে। মই তো জয়পুরের লোকাল মানুষ, 24 ঘন্টার ভিতরে 22 ঘন্টায় বাজারত থাকো। খেলা হবো মই তো জানিম, মোর ঘর ইয়াতে, খেলা তো হওয়া নাই। সকালবেলা বাজারত আহিছো 8টা মান বজাত, তেতিয়া চাহ দোকানত চাহ তাহ খাইছো। তাত কমিটিৰ মানুহবিলাকো আছিল। তেতিয়া মানে খেলা হোৱা নাই, শুনা নাই, একো নাই, পেচাল নাই। 10টা-10:30 মানত মানে ফেচবুকত চাইছো জয়পুৰ বাজাৰ মিলন সংঘৰ ভাগ্য লটাৰী চাৰ্ট ওলাইছে। হ্যাঁ, কেনেকৈ চাৰ্ট ওলাল, খেলা ক'ত দিল, একো বুজি নাপাওঁ। ঘৰৰ ভিতৰত মানে খেলা তো দিয়াই নাই। যেই বস্তু দি খেলা দিব সেই বস্তুটো স্যারে লৈ গেছে, ওসি স্যারে লৈ গেছে। খেলা কেনেকৈ দিল, ৰাইজক প্ৰবঞ্চনা কৰি আছে। খেলখনৰ রেজাল্ট দি দিছে, তাৰ ওচৰত যিবিলাক টিকিট আছে সেইবিলাকৰ নাম্বাৰ তাত উঠাই দিছে। প্রাইজ তো একো পোৱা নাই। আমার প্ৰাপ্য খেলা লাগে, নিজ খেলা লাগে। মই টিকিট লৈছো, 80খান টিকিট লৈছো। হেক বুকৰ পৰা একখান করে টিকিট লৈছো, 80খান টিকিট লৈছো 8,000 টাকা দি। আর যদি খেলা নিদিয়ে তেনেহলে মই মাননীয় মুখ্যমন্ত্রী সাহেব যে আছে,
হিমন্ত বিশ্ব শৰ্মা, তাক মই কৰজোৰ কৰি অনুৰোধ কৰি আছো, তাই অলপ ইয়াৰ চাব লাগে, যিহেতু 2.5 কোটি টাকাৰ খেল, এইটো চাব লাগে, এটাৰ ওপৰত তদন্ত কৰিব লাগে, তদন্ত কৰি OC ছাৰ বা প্ৰশাসনৰ মানুহ থাকি তাত নিৰ্য খেলাখন মোক দিব লাগে। মোৰ এইখিনি যদি খেলা নিদিয়ে এখন আইনী ব্যৱস্থা কি হয় হ'ব, কমিটিৰ মানুহ আছে আৰু ইয়াৰ ভিতৰত বহু মানুহ জড়িত আছে, মই যিবিলাক যে কথা শুনি আছো বহুত মানুহ জড়িত আছে।